জুন মাহত মই আপোনালোকক ভাল দিন এটা চাই 10,000 টকাটো দি দিম ঠিক আছে হেতু চিন্তা কৰিবলগীয়া নাই 10,000 টো শেষ নহয় 10,000 পিছত আকৌ 25,000 পাব আৰু কোনবাই ভাবে এনে কৈছে নেকি মই যেটো কম মই কৰিয়ে দেখাম মই নকয় মোৰ লগত ফাকি বুকাৰ কাৰবাৰ নাই 10ৰ পিছত 25 25ৰ পিছত 50 খালি অলপ আগতে মই নগাঁৱত আছিলো মই এখন মিটিঙত হাইয়াই কৈছো 10ৰ পৰা সবে 25 পাব কিন্তু যাৰ তিনটা বাচ্চা হি যদি চাৰিটা কৰি দিয়ে না পাব আৰু এই সময়ত শ্ৰদ্ধা ৰাইজ আমি যি কৈছো আমি কৰি গৈ থাকিম ভোজ দিয়াৰ পিছতো টকাটো ললে ঘুৰাইও নিদিব চাকৰিও নাপাব কিমান কংগ্ৰেছী নেতাই অসমৰ দুখীয়া মানুহক চাকৰি দিম বুলি টকা পইচা লৈ নিজৰ ঘৰ বাৰী বনাইছে তাৰ কোনো হিচাপ নাই এতিয়াও বহুত মানুহৰ পইচা পাব বাকি আছে আগতে কংগ্ৰেছৰ দিনত এইবিলাক নিয়ম আছিল আজি আমাৰ অসমত চাকৰি নামত টকা লোৱাটো বাদেই দিয়ক তামোল পাণ এখনো কোনো অফিচাৰে খাবৰ কাৰণে কোনো মন্ত্ৰী বিধায়কে খাবৰ কাৰণে সাহস নকৰে ইয়াৰ ফলত লাভ কি হৈছে এতিয়া লৰা ছোৱালীয়ে মাক বাপেকে সকলোৱে জানে যে পঢ়িলে চাকৰি পাম স্কুলত লৰা ছোৱালী যোৱা বেছিকৈ গৈছে ৰাতি আড্ডা মাৰা ঘৰৰ বাহিৰত ঘুৰি ফুৰা আগতে কৈছিল পঢ়ি কি হ'ব পঢ়িলেতো চাকৰি নাপায় এতিয়া লৰা ছোৱালীয়ে উল্টাই কয় যে পঢ়িলেহে চাকৰি পায় আগত কথাটো আছিল পঢ়িলে কি হ'ব এতিয়া পঢ়িলে কি হ'ব মাক বাপেকে উদাহৰণ দিব পাৰে যে সা পঢ়াৰ কাৰণে সেই তৰকাৰী বেপাৰী লৰাতেও আজি এসিএস পাইছে ঠেলা লৰা ছোৱালীও আজি এসিএস পাইছে এপিএস পাইছে এই পৰিৱৰ্তন কেইদিনত হ'ল মাত্ৰ 4 বছৰতে আজি আমাৰ অসমৰ পৰিৱৰ্তন হ'ল ৰাস্তা ঘাট স্কুল কলেজ মেডিকেল এতিয়া এনেকুৱা হৈছে মই যেতিয়া গাঁৱত যাওঁ মানুহে মোক কয় আমাৰ ঘৰৰ ৰাস্তাটো বেয়া বলে কাগজখন দিয়কচোন কাগজখন লওঁ ইঞ্জিনিয়াৰক খুদো ৰাস্তাটো ক'ত বলে ছাৰ এওঁলোকে পথাৰৰ মাজলৈকে উঠি গৈছে তাৰে নতুন ৰাস্তা বনাব লাগে তাৰ মানে আগৰ ৰাস্তাবোৰ বনোৱাব বাকি নাই এতিয়া কাৰোবাত পথাৰৰ মাজত কৰবাত কোনোবা নতুনকৈ গাঁও পুতিছে সুবুৰি পাতিছে আমি তাতে ৰাস্তা বনাব লাগে এতিয়া মানুহে আজিকালি ৰাস্তাৰ কথা নকয় কয় যে ড্ৰেইন বনাই দিব লাগে ৰাস্তাৰ কথাটো কমি গল এতিয়া নতুনকৈ কয় ড্ৰেইন বনাই দিব লাগে এইটো হৈছে আমাৰ পৰিৱৰ্তন যে লাহে লাহে আমাৰ চিন্তাধাৰা ওপৰলৈ গৈ আছে কংগ্ৰেছৰ দিনত আমাৰ আঁচনি কি আছিলে লুঙি ধুতি খুটা আঠুৱা কম্বল বেলেগ জায়গাত বাদ দিয়ক আজাৰা পলাশবাৰীটো মোৰ মনত আছে কংগ্ৰেছৰ মিটিং পাতিলে মহিলাবিলাকক কয় মিটিঙত আহিব খুটা দিম বুলি খুটাৰ লোভত মিটিঙত যায় 2 বান্ডল ওপৰত 200 বান্ডল খুটা থাকে 5,000 মহিলা থাকে কাক দিব তাতে খেলি মেলি কোনোবাই কান্দি মিটিঙত ঘূৰি আহিলে যে খুটা হাততে নাপালো কোনবা তাৰ মাজতে ঠেলা ঠেলি লাগিলে এনেকুৱা পৰিবেশ আমি নিজৰ চকুতে কিমান দেখিছো আজি আমি খুটাও বন্ধ কৰিছো কম্বলো বন্ধ কৰিছো লুঙিও বন্ধ কৰিছো ধুতিও বন্ধ কৰিছো তাৰ জায়গাত আমি অৰুণোদয় দিছো ধুতিখন লাগিলে নিজে বজাৰৰ পৰা কিনিলো আমি গৈ পেলাই লাইন পাতিব নালাগে যদি খুটা কাৰোবাক লাগে তাৰ পৰা কিনিলো 830 টকা আছিল অৰুণোদয় এতিয়া 1250 হ'ল আমাৰ এই আজাৰা ধাৰাপুৰ গড়লতো প্ৰায়বোৰ মানুহে অৰুণোদয় পাইছে যিখিনি পোৱা নাই সেইখিনিকো মই অৰুণোদয় পোৱাৰ ব্যৱস্থা কৰি দিম যাতে সকলোৱে অৰুণোদয় পাব পাৰে কতো অসুবিধা নাই দুখীয়া মানুহৰ পোৱাত কোনো কতো অসুবিধা নাই বিনামূলীয়া চাউল আহিলে আমাৰ লৰা ছোৱালীৰ কলেজত বিনামূলীয়া এডমিশন হয় আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড আছে চিকিৎসা হয় কিডনি ডায়ালিসিসো আমি বিনামূলীয়াকৈ কৰিব পাৰো কতো আমাৰ কষ্ট নহয় কলেজত এডমিশন লবৰ কাৰণে আগতে গাঁওবুঢ়া সাৰ্টিফিকেট লাগিছিলে মৌজাদাৰৰ ইনকাম সাৰ্টিফিকেট লাগে এইবাৰ মই নিয়ম বদলাই কৰিছো যে কলেজত নাম ভৰ্তি কৰিবৰ কাৰণে কোনো ইনকাম সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱালে আমি বিনামূলীয়াকৈ এডমিশন পাই যাম তাৰ মানে নিয়ম বিলাকো লাহে 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 কমাই আনিছো আমাৰ মাজত দুখীয়া মানুহ আছে বলে চাউল খেনিটো পালো কিন্তু দালিৰ দাম 90 টকা বলে চেনিৰ দাম 90 টকা
এইবাৰ মই এইটো চিন্তা কৰিছোঁ যে 1 অক্টোবৰৰ পৰা দালিৰ দামো 30 টকা কমত দিম, চেনিৰ দামো 30 টকা কমত দিম, নিমখৰ দামটো 10 টকা কমত দিম। তাৰ পিছত মোক বহুত মহিলাই কয় গেছৰ চিলিণ্ডাৰৰ দাম বহুত বেছি হৈছে, হয়নে? 1000 লাগে, 1050 টকা লাগে। 1 অক্টোবৰৰ পৰা আপোনালোকক গেছ মই 650 টকাত দি দিম। আৰু যাৰ যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছ আছে তেওঁলোকক গেছ 250 টকাত দি দিম। তাৰ মানে কংগ্ৰেছৰ দিনত আছিলে লুঙি, ধুতি, খুটা, আঁঠুৱা, কম্বল। আমাৰ দিনত হ'ল অৰুণোদয়, আমাৰ দিনত হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা, জিঅ' টেগিং। এতিয়া নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব, বেলেগক কোনো হাত দিব নালাগে। নিজক যদি কাৰোবাৰ ঘৰ লাগে নিজৰ টেগিং কৰিব পাৰিব। আজি লাহে লাহে আমাৰ অসমৰ পৰিৱেশবিলাক আমি পৰিৱৰ্তন কৰি গৈ আছোঁ। মানুহৰ আৰু এটা খৰচ হয় ক'ত, আজিকালি ইলেক্ট্ৰিচিটিৰ বিলো বেছি আহে, তাতো মানুহৰ কষ্ট। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল মই 1 টকা কমাই দিছোঁ। এইবাৰ বিলত আপোনালোকে দেখা পাব। আৰু নৱেম্বৰত মই আৰু 1 টকা ইলেক্ট্ৰিচিটিত কমাই দিম। তাৰমানে দুখীয়া মানুহ, মিডল ক্লাছ মানুহ, অকল দুখীয়াই নহয়, মিডল ক্লাছ মানুহৰো যিমান কষ্ট লাহে লাহে কমাই কমাই আমি আনিবৰ বাবে চেষ্টা কৰিছোঁ। কলেজত এডমিশ্যন ল'লে 10,000 টকা লাগে, ৰেচন কাৰ্ড দেখুৱাওক এডমিশ্যন পাব। ছোৱালীজনী যদি কলেজত পঢ়ে নিযুত মইনা আঁচনি 1250 টকাৰ পৰা 2,500 টকালৈকে চৰকাৰে দিব। নহ'লে ছোৱালীজনীক পঢ়াব কোনে টকা দিব লাগিছিল? দেউতাকে দিব লাগিছিলে। এডমিশ্যনৰ পইচা কোনে দিব লাগিছিল? দেউতাকে দিব লাগিছিলে। এতিয়া ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব চৰকাৰে লোৱাৰ কাৰণে দেউতাকে সেই টকাখিনি ঘৰৰ বেলেগ কামত খৰচ কৰিব পৰা হৈছেনে নাই? এতিয়া গেছৰ দাম যদি 300 টকা কমি যায়, চাউল, দালি, নিমখ, তেলতো যদি আৰু 200 টকা কমি যায়, এই বাচা 500 টকাওতো আমাৰ ঘৰৰ কামতে দেউতাকে ব্যৱহাৰ কৰিব পাৰিব। অৰুণোদয় পালোঁ 1250 টকা ঘৰৰ কামতে ব্যৱহাৰ হ'ল। ইলেক্ট্ৰিচিটিৰ দাম কমিলে, 100 টকা বিলৰ দাম কমিলে, সেইটো ঘৰৰ কাৰণে বাচি গ'ল। তাৰ মানে হিচাপ কৰিলে দেখা পাব যে চৰকাৰে আমাৰ পৰিয়ালত 2,000 টকা এতিয়া খৰচ কমাই দিছে। 1250 টকা অৰুণোদয়, 350 টকা গেছৰ চিলিণ্ডাৰ, তাৰমানে ডাইৰেক্টলি 1500-1600 হৈয়ে গ'ল। আৰু ইলেক্ট্ৰিচিটি, নিমখ, তেল, নিযুত মইনা এইবিলাক আছেই। এতিয়া মই এইবাৰ আৰু এটা কাম কৰিব খুজিছোঁ। আমাৰ স্কুলত মেট্ৰিক আহে, ল'ৰা ছোৱালীয়ে গাখীৰ এগিলাচ খুৱাই পৰীক্ষা দিব পাৰিলে মাক বাপেকৰ মনটো ভাল লাগে। কিন্তু বহুত গাঁৱত ল'ৰা ছোৱালী আছে 1 লিটাৰ গাখীৰ কিনিব মাক দেউতাকৰ পইচা নাথাকে। এইবাৰ মই কি কৰিছোঁ, যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব, মেট্ৰিক নোহোৱালৈকে